বন্ধুসকল আপোনালোকক আমি এফএছএলচি ইউথ উইং চেণ্ট্ৰেল কমিটিৰ তৰফৰ পৰা আপোনাক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ মাতা অহাৰ কাৰণে। আমি মাত্ৰ দুটা তিনিটা কথাহে অৱগত কৰিম আপোনালোকৰ আগত, বেছি নহয়, দুই তিনিটা পইণ্টহে আছে। প্ৰথম কথা হৈছে যে যোৱা যিটো ইলেকশ্যন আমাৰ লোকসভা নিৰ্বাচন, যিটো আগত যিটো লোকসভা নিৰ্বাচন যিটো শব্দ লিখা আছিল সেইটো আছিলে 3 অটোনমাছ ডিষ্ট্ৰিক্ট ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি। এতিয়া বৰ্তমান 2024 যিটো লিখা আছে ডিফু ST 6 পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি, মানে অটোনমাছ এইটো শব্দটো বঞ্চিত কৰা হৈছে বা নাইকিয়া কৰিছে। কিন্তু আজিলৈকে সেইটো শব্দটো বঞ্চিত হ'ব নালাগিছিল। আমাৰ যিটো সংবিধানে দিছে যে 6 জোন এৰিয়া অটোনমাছ মানে আপোনালোকে যে নিজস্ব যিটো অধিকাৰ হয় নহয়, যাতে আমাৰ ইয়াতো নিজস্ব অধিকাৰ মানে 6 জোন এৰিয়া সেইটোহে লিখা থাকিব লাগিছিল। কিন্তু তেখেতসকলে অটোনমাছ যিটো শব্দটো বঞ্চিত কৰিলে। আমি বহুত দুখ পাইছোঁ, বহুত দুখিত হৈছোঁ সেইটো কাৰণে। সেইটো শব্দটো আজিলৈকে কিন্তু আমাৰ যিটো অধিকাৰ আছে 6 জোন সেইটো হ'ব লাগে। সেইটোত কোনো পধ্যেত মানে বঞ্চিত হ'ব নালাগিছিল। সেই শব্দটো আমাৰ সেইটোতো 6 জোনটো লিখিতভাৱে আছে। এইটো আমি যাতে যে আমি মুখৰ পৰা বনোৱা কথা শব্দ নহয়, আমাৰ যিটো সংবিধান দিছে এই শব্দটো সেই ধৰণৰ হ'ব লাগিছিলে। কিয় কৰ্তন কৰিলে? এইটো কৰ্তন বুলি ক'ব লাগিব, এইটো হয় নহয়, এইটো কৰ্তন কৰা হৈছে বুলি ক'ব লাগিব। এইটো কৰ্তন হ'ব নালাগিছিলে। এইটো কি আমাৰ যিটো অটোনমাছ নিজস্ব এই অধিকাৰটো দিনে দিনে মানে যেতিয়া ইলেকশ্যন আহিব এই শব্দটো নাইকিয়া কৰিব বিচাৰিছে নেকি? যিটো আমাৰ 6 জোন অধিকাৰ, যিটো ষষ্ঠ অনুসূচীত যিটো অধিকাৰ দিছে, এইটো সাংবিধানিক যিটো অধিকাৰ দিয়া সেইটো অটোনমাছ ডেট মিন সেইটোতো আমাৰ নিজস্ব অধিকাৰ। সেইবিলাকে যিটো কাৰ্যক্ৰমণিকা হয় নহয়, যিটো নিজস্ব যিটো পালন কৰিব লাগে সেইটো দিয়া হৈছে। আজিৰ দিনত সেইটো মানে নাইকিয়া কৰিব বিচাৰি আছে। আমি বহুত দুখ পাইছোঁ। গতিকে এই শব্দটোত ৰাইজে বুজিব লাগিব। এতিয়াতো কাৰ্বি আংলঙৰ ৰাইজে বুজিব লাগিব, যিসকলে যে বিজেপিত ভোট দিছে, ভোট দি জয়যুক্ত কৰিছে, সেইসকল বুজিব লাগিব যে সেই শব্দটো কিয় বঞ্চিত হ'ল, কিয় কৰ্তন কৰা হৈছে, নিশ্চয় বুজিব লাগিছিলে। কিন্তু আমাৰ আচল শব্দটো থাকিব লাগিছিল অটোনমাছ ডিষ্ট্ৰিক্ট, সেইটো থাকিব লাগিছিল। আজিলৈকে আমাৰ ৰাইজে বুজি পোৱা নাই। গতিকে আপোনাৰ লগত সেই কথাটো আমি অৱগত কৰিছোঁ, ৰাইজে বুজক যে যাতে ভুল নুবুজিব, যাতে সেই শব্দটোত আহি থকা দিনটোত যিটো লোকসভা নিৰ্বাচন সেই শব্দটো থাকিব লাগে, সেইটোৱে আমি অনুৰোধ কৰোঁ। আৰু এটা কথা আপোনাৰ লগত আৰু একটা কথা আপোনাৰ লগত অৱগত কৰিম যে যোৱা যোনটো 10 তাৰিখে পুখুৰী টিচপি কিবা দুৰ্বৃত্তকাৰীয়ে যাতে অচিনাকি মানুহ আহি ঘৰত সোমাই তেখেতে হত্যা কৰিলে, গুলীয়াই হত্যা কৰিলে। আমি দুখ পাইছোঁ, এইটো বহুত দুখ পাইছোঁ, আমি বহুত দুখ বেদনা হৈছে। আমি সেইটো ঘটনাটো হ'ব নালাগিছিল। কিয় ঘটিলে সেই ঘটনাটো? কোনোবাত ইয়াত দুৰ্বৃত্তকাৰী কিবা আছে নেকি? যে আগতে বিজেপি চৰকাৰ ৰাইজৰ আগত কৈ থাকে যে বেটি বচাও বেটি পঢ়াও, আৰু বৰ্তমান ইয়াৰ শাসন চৰকাৰে বিজেপি চৰকাৰ ৰাম নংহাং ডাঙৰীয়া হওক MP যেতিয়া আছিল সেই সময়ত ৰাইজৰ আগত কি কথা কৈছে যে কাৰ্বি আংলং বৰ্তমান বহুত শান্তি প্ৰতিষ্ঠা হৈছে বুলি ৰাইজৰ আগত সেই কথাটো উল্লেখ কৰি থাকে। আজি ক'ত এই শান্তি প্ৰতিষ্ঠা? আজি ক'ত? ইলেকশ্যন শেষ হোৱাৰ লগে লগে আজি মানুহক হত্যা কৰিলে। এইটো শান্তি হৈছে জানো? কিমান দিন হৈছে ইলেকশ্যন শেষ হোৱা? লগে লগে আমাৰ ভনীক হত্যা কৰিলে, ঘৰত সোমাই, ঘৰত পেৰালিত খুন্দাই সোমাই ঘৰত সোমাই। ইতাত ভণ্টিত ৰিকুৱেষ্ট কৰিছিল যোনে সেই কামটো কৰক, দুৰ্বৃত্তকাৰী যোনে কৰক, তেখেতত ভৰিত ধৰি বহুত অনুৰোধ কৰিছিল যে মোক নামাৰিব বুলি। কি মানসিক জ্ঞান নাই নেকি সেই মানুহজন যোনে কৰিছিল সেই কাণ্ডটো কৰিছিল, সেই কাৰ্যটো কৰিছিল? মানসিক কিবা জ্ঞান নাই নেকি সেই মানুহজনটো? তেজ নাই নেকি? যে মানসিক তেজ নাই নেকি যে ইমান ৰিকুৱেষ্ট কৰিছে, ইমান অনুৰোধ কৰিছে যে মোক হত্যা নকৰিব? তেতিয়া সেই মানুহজনে নামানিল, এইটোৰ মাথাত গুলিত মাৰি তেখেতৰ প্ৰাণ হেৰাই দিলে। দুখ পাইছোঁ, এইটো তেনেকুৱা কৰিব নালাগিছিল। সেইটোৱে। আৰু লগতে যাতে আহি থকা দিনটো যে এনেকুৱা ঘটনাটো ঘটিব নালাগে। যোনে হওক কালপ্ৰিট
অপৰাধীক সেই অপৰাধীকটো আৰক্ষীক প্ৰশাসনে যে তদন্ত কৰি উচিত তদন্ত কৰি তেখেতক পৰাক্ত কৰিব লাগে অপৰাধীক লগতে কেপিটেল পানিছমেণ্ট দিব লাগে আৰু আইন প্ৰক্ৰিয়াত গৈ শাস্তি প্ৰদান কৰিব লাগিব উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব লাগিব সেই দুৰ্বৃত্তকাৰী যোনে কৰক সেই মানুহজনক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব লাগে আইন প্ৰক্ৰিয়াৰ যোগেদি যাতে আহি থকা যে এনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে কাৰ্বি আংলঙতো ঘটিব নালাগে সেইটোৱে অনুৰোধ গতিকে কাটৰি অনুৰোধ মই আৰক্ষী প্ৰশাসনক আপোনালোকক সোনকালে আজি 3 দিন হৈ গ'ল 2 দিন হৈ গ'ল আজিলৈকে সেই মানুহজনক পৰাক্ত কৰিব পৰা নাই গ্ৰেপ্তাৰ কৰিব পৰা নাই আজিলৈকে এইটো আমি দুখ পাইছোঁ আজিলৈকে কিয় নকৰিলে কি এলেহুৱা হৈছে নেকি আৰক্ষী প্ৰশাসন কি এলেহুৱা হৈছে নেকি যদি নোৱাৰে বেলেগ পুলিচ আহক SP হওক তেখেতক হেৰি নাপাইছে লওঁ তেখেতে যোনে সেই দুৰ্বৃত্তকাৰী ক'ত পৰা সেই বন্দুকটো পালে তেখেতে তেতিয়া প্ৰেছ মিট আগত তেতিয়া কৈছিল যে আপোনালোকৰ আগত কৈছিল যে বুলেট গুলি বুলি কৈছিল তেতিয়া বুলেট গুলি সেই বুলেট গুলি জিত গুলি হওক আৰক্ষী প্ৰশাসনে জানে হয় নহয় তেতিয়াহ'লে সি আজিলৈকে 2 দিন হ'ল সেই মানুহজন যোনে কৰক কিয় গ্ৰেপ্তাৰ নকৰিলে আমি দুখ পাইছোঁ যে নিৰ্দোষী এজন ভনী তেখেতে সমাজত থাকিব কিমান উন্নতি হ'লে হয় তাৰ জীৱনটো কিমান উন্নতি হ'লে হয় তাই থাকিলেহেঁতেন আজি সেই ভণ্টিজনে কিয় হত্যা কৰিলে কিয় প্ৰাণটো কিয় হেৰাইল শান্তি প্ৰতিষ্ঠা বুলি কি কয় আজি শান্তি প্ৰতিষ্ঠা ক'ত কাৰ্বি আংলঙত সেইটো কাৰণে অনুৰোধ যে যাতে সেই কাৰ্যত যোনে জড়িত থাকক তেখেতসকলক অতি সোনকালে তদন্ত কৰি চব গ্ৰেপ্তাৰ কৰি দিয়ক সেইটোৱে অনুৰোধ আৰু যাতে পুলিচ প্ৰশাসনে বিচুতি নকৰাকৈ পলম নকৰাকৈ তেখেতসকলক আইন প্ৰক্ৰিয়াৰ যোগেদি শাস্তি প্ৰদান কৰক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ যাতে আমি বিচাৰিছোঁ যাতে হেংগিং হওক মানুহজনক কি মানুহ জ্ঞান নাই নেকি সেই মানুহজন যোনে কৰিছিল সেই কাণ্ডটো হেংগিং হওক তেখেতক শাস্তি যিটো ভাৰতীয় যিটো সংবিধানে যিটো IPC যিটো দিছে সেই নিয়ম প্ৰক্ৰিয়াত যদি সেই আইন প্ৰক্ৰিয়া যদি তেখেতক শাস্তি প্ৰদান কৰিব সেইটো অনুৰোধ তাতে আকৌ এটা অনুৰোধ আমাৰ যিটো পৰিয়ালবৰ্গত যিটো আমাৰ ভণ্টি পুখুৰী শিশুটি পৰিয়ালবৰ্গত যোনবিলাক তেখেতসকলক যি যাতে পৰিয়ালবৰ্গক যিটো আইন প্ৰক্ৰিয়া যদি তেখেতলোকৰ শাস্তিত যাতে পুলিচৰ প্ৰশাসনে যাতে সম্পৰ্কটো ৰাখে পৰিয়ালবৰ্গত যাতে আইন যেনেকুৱাত পাব লাগে সেইটোত ন্যায় পাব লাগে তেখেতে সম্পৰ্কত ৰাখিব লাগিব কাৰণ বহুত দিনৰ আমি দেখি আছোঁ ক'ব কিবা পৰিয়ালবৰ্গ ক'ব যে আমি শাস্তিত যেনেকুৱা দিব লাগে আইন বিধি হিচাপে কৰি দিম বুলি ক'ব ভৱিষ্যত কিন্তু কেইদিন পিছত সেই শাস্তিটো পৰিয়ালবৰ্গত নাপায় আইন মানে ন্যায়টো নাপায় এনেকুৱা দেখিয়ে আহিছোঁ আমি ন্যায়টো নাপায় গতিকে বৰ্তমান কাৰ্বি আংলঙত পুখুৰীত পিছপিত ন্যায় পায় সেইটো অনুৰোধ যাতে আহি থকা দিনটো এনেকুৱা ঘটিব নালাগে এইটো আমাৰ তালুকৰ পৰা অনুৰোধ আৰু কাৰ্বি আংলং ৰাজ্যৰ পৰা এই অনুৰোধ যাতে এনেকুৱা পৰিৱেশটো ঘটিব নালাগে আৰু এটা কথা যে যোনে এই প্ৰাণটো হেৰালে আমাৰ কিবা পুখুৰী পিছুটি যাতে ঈশ্বৰৰ আমি প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতে আত্মাটো চিৰশান্তি হওক সেইটোৱেই অনুৰোধ